যিটো সময়ত শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিছিল, সেই সন্ধিক্ষণত শংকৰদেৱ অসমত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমৰ বিভিন্ন জাতি জনজাতি লোকৰ বাসস্থান, আৰু এইবিলাক সকলো ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে অন্ধকাৰ অসমক পোহৰলৈ আনিবৰ কাৰণে প্ৰথম তেওঁ সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে, কিৰাতক চাৰি খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰুক অসম লোক কুবাচ মেল চান্দাল আনু সব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। গতিকে সকলো জাতি জনগোষ্ঠীৰ মানুহবিলাক ঈশ্বৰৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দিব নোৱাৰোঁ, ভৱিষ্যতে তেওঁ আজি এতিয়া 6টা দিনৰ কাৰ্যসূচীত এই দৌল বাগানৰ যিমান জাতি জনগোষ্ঠীৰ যিমান ধৰ্মৰ মানুহ আছে সকলোৱে আহি ভাগৱত শুনিব পাৰে, তাত কোনো বাধা নাই। আৰু ভাগৱত শুনিলে বৈকুণ্ঠৰ পথ প্ৰশস্ত হৈ যাব পাৰে, তাত কোনো বাধা নাই। সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আনিলে। কেনেকৈ? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি পেলাই সংস্কাৰ কৰি আনি সমাজক পৰিচয় কৰাই দিলে। হেৰা সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ আজি নগাৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই গাৰুৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি ঘোষণা কৰি থৈ গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। দুটা মানুহক দুটা ভাগত ভগাইছে, জাতি আৰু অজাতি। কৃষ্ণক ভজিলে জাতি, কৃষ্ণক নভজিলে অজাতি। চৈতন্যপন্থীয়ে কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে জানে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলিত আহিল নামি আহিল বুলি ভাবি 28,000 ঋষিয়ে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি দিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে।
অৱশেষত সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক শৌনকে আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই আহ্বান জনালে কি বুলি শৌনক বজতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেগৰ শেষত কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে আমি হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল নাপালোঁ মনত ৰাখিবা দেই ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ধ্যানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তিসকলেও কলিত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু এই কথা মাত্ৰ আপোনালোকে উপলব্ধি কৰিব লাগিব আৰু ক'লে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কলি যুগৰ মানুহে কৃষ্ণ কথা নুশুনিলে আৰু গত্যন্তৰ নাই কিয় ভগৱন্তই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম দি থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ জগতৰ লোকক কৈ থৈ গ'ল হে ৰাজীৱ শ্ৰেষ্ঠ মানুহ তোমালোকে এই সংসাৰৰ পৰা মুক্তি পাবলৈ হ'লে তোমালোকে ঈশ্বৰক ধ্যান কৰিব লাগিব আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা সেইকাৰণে সত্য যুগৰ সব মানুহে ঈশ্বৰক ধ্যান কৰিছিল আৰু ধ্যানৰ অন্তত 10টা ভগৱন্তৰ নাম লৈ মুক্তি লৈছিল আৰু সেই কথাটো মাধৱদেৱে নাম মালিকাত আমাৰ জানিবৰ কাৰণে লিখি থৈ গৈছে কি বুলি সত্য যুগে যোগী সবে কৰিয়া সমাধি যেন মতে পাৱে ফল কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয় সমাধিৰ ফল যোগী তেৱেহে পাৱে সত্য যুগত ধ্যান আছিল কিন্তু ধ্যানৰ অন্তত নাম ল'লেহে ধ্যান পূৰ্ণাংগ কৰি মুক্তি পাব হৈছে দুটা নিয়মত আছিল দেই প্ৰথমতে ধ্যান তাৰ পিছত নাম ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ জগতবাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে তোমালোকে সকলোকে বহুত নিয়ম নীতিৰ মাজেদি ভগৱানক যজ্ঞ কৰিব লাগিব আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে যজ্ঞ পূৰ্ণাংগ কৰি তোমালোকে মুক্তি পাব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সব মানুহে যজ্ঞ কৰিছিল যজ্ঞৰ অন্তত 8টা নাম লৈ মুক্তি পাইছিল মাধৱদেৱে আমাক জানিবৰ কাৰণে নাম মালিকাত লিখি থৈ গৈছে নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে গতিকে যজ্ঞ আগ নাম পাছ এটো ত্ৰেতা যুগৰ ধৰ্ম দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতবাসীক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে নানান তন্ত্ৰ মন্ত্ৰৰে ঈশ্বৰক পূজা কৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে পূজা পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা সেইকাৰণে দাপৰ যুগৰ সব মানুহে পূজা কৰিছিল আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম লৈ মুক্তি পাইছিল আৰু সেই কথাটো মাধৱদেৱে আমি জানিবৰ কাৰণে নাম মালিকাত লিখি থৈ গৈছে নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ 12 নাম জপয় সতত নাম কীৰ্তন একে সাংগ কৰে পূজাক তেৱেহে পূজাৰ ফল পাৱে জানা তাক গতিকে দাপৰ যুগত মানুহে পূজা কৰিছিল পূজাৰ অন্তত 12টা নাম লৈ মুক্তি পাইছিল আৰু কলি যুগৰ মানুহক মাধৱ পুৰুষে ভূয়সী প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলু কৰমহা ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলি যুগৰ কাৰণে ভগৱানে নামহে থৈ গৈছে দেই আন ধৰ্মবিলাক তেওঁৰ লগতে লৈ গৈছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেহে নামত সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেহে গতি দাতা ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰিখন বেদে কলি যুগৰ মানুহৰ কাৰণে নামহে আছে বুলি কৈছে আৰু আপুনি মই নহয় স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিখন বেদ আনি 3বাৰ প্ৰমাণ কৰি কলি যুগৰ মানুহৰ কাৰণে এই সত্যটো এৰি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি
বিচাৰিলা তিনি বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে কলি যুগৰ মানুহে ঈশ্বৰৰ নাম নললে আৰু গত্যন্তৰ নাই যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয় সকল কলি যুগৰ মানুহে হৰি নাম ললে সব সাধন হৈ যাব জপত সর্ববেদাংশ সর্বমন্ত্রাংশ পার্বতী তস্মাৎ কৌটি গুণম পুণ্যম রাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰাতকৈ হে পাৰ্বতী এবাৰ ভগৱন্তৰ ৰাম নাম লোৱা সকলো ফল পাই যাবা শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাট প্ৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত গতিকে ভগৱন্তৰ নাম বিনে আৰু আমাৰ কলি যুগৰ মানুহৰ গত্যন্তৰ নাই এই কথা ভাগৱতত উল্লেখ কৰি থৈ গৈছে মহাপুৰুষ শংকৰদেৱে কোনো জাতি জনগোষ্ঠীৰ কাৰণে আবিৰ্ভাৱ হোৱা নাই বিশ্ব মানৱ জাতিৰ কাৰণে তেওঁ এই ৰচনা কৰি থৈ গৈছে সেইকাৰণে আমাৰ ভাগৱত যেতিয়ালৈকে আমি নুশুনিম মই আৰু এটা আহ্বান আপোনালোকক জনাম যে আপোনালোকে অবিৰত ভাগৱতেও ক্ৰিয়া কৰিব কিন্তু প্ৰদূষণ বায়ু সংশোধন কৰিব জগত পবিত্ৰ কৰিব কিন্তু উঠি অহা আমাৰ যুৱ চামক আধ্যাত্মিক আৰু নৈতিক দিশত তেওঁলোকে সলনি কৰিব নোৱাৰিব কাৰণ ভাগৱতৰ অৰ্থখিনি যদি নাজানে আমাৰ মনৰ সংশয় দূৰ নহয় গতিকে আপোনালোকে দুদিন পাতক ব্যাখ্যামূলক পাতক ভাগৱততে এটা জীৱ মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মৃত্যুৰ পৰ্যন্ত কি খাব লাগিব কি খাব নালাগিব কি কৰিব লাগিব কি কৰিব নালাগিব কলৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলীৰ যিমানবিলাক নীতি পদ্ধতি সব ভাগৱতত উল্লেখ আছে গতিকে আজিৰ দৰে যদি আপোনালোকে অবিৰতৰ পৰিৱৰ্তে যদি ব্যাখ্যামূলক কৰি এনেকৈ সাৰ্কুলেশন কৰে তেতিয়াহ'লে আপোনালোকৰ এই 54টা নামঘৰৰ অন্তৰ্ভুক্ত সকলো জীৱ মুক্তি পাই যাব মনত ৰাখিব দেই এটু কেৱল মানে ভাগৱততে উল্লেখ নাই বিজ্ঞানেও এটু কথা স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত বিজ্ঞানে প্ৰধানকৈ তিনিটা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে আপোনালোকে ভাগৱত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ শুনাৰ সৌভাগ্য আৰু পঢ়াৰ সৌভাগ্য ল'ব পাৰে আপোনালোকৰ জীৱই প্ৰয়াণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে দেই ভাগৱত আমি কিয় শুনিবলৈ আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে যদি আপুনি জন্ম হৈ থাকে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব গতিকে আমি জন্ম ৰহিত হ'ব লাগিব জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত আপুনি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনাৰ সৌভাগ্য ল'ব লাগিব পৰীক্ষিতৰ দৰে গতি পাব আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই মলি গুচাবলৈ চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব আপুনি যদি মই দামী কাপোৰ পিন্ধিছো বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহব আপোনালোকে দোল বাগানত মই ধনবন্ত মই বিদ্যাবন্ত মই গুণবন্ত মই সম্পদশালী বুলি ভাবি পেলাই যদি ছদিনীয়া কাৰ্যসূচীত ভাগৱত শুনিবলৈ নাহে তেতিয়া এই ছদিনত আপোনাৰ যি পৰকালৰ ধন ঘটাৰ পৰা আপুনি বঞ্চিত হ'ব আৰু পিছৰ কালত গৈ কান্দি থাকিব আজি আপোনালোকৰ দোল বাগানৰ চাৰিসীমাত বসবাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ মতে দেই আপোনালোকে বাহিৰৰ পৰা হেতু কান্দুন নেদেখে আধ্যাত্মিক দৃষ্টিৰে চাব লাগিব কৈছেনে গতিকে সেইকাৰণে কৈছে মানে পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐত এটিকনে পৰলোকে গলে আকে লাগি বাহা কান্দি গতিকে আমাৰ জীৱৰ মৃত্যু নাই জীৱ কৰ্মফল আছে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ আজি প্ৰাৰব্ধ মানে পূৰ্ব জন্ম পুণ্য লৈ দোল বাগানত যি বেছি পুণ্য লৈ আহিছে সি দোল বাগানৰ এইখন গাঁৱতে সবতকৈ ওপৰত থাকিব মধ্যম পুণ্য লৈ অহাখিনি মধ্যমত থাকিব আৰু কম পুণ্য লৈ অহাখিনি কমত থাকিব আপুনি যিমান পুণ্য লৈ আহিছে সেই অনুপাতেহে ভগৱানে আপোনাক প্ৰতিষ্ঠা এক বিন্দু ইফাল সিফাল কৰিব নালাগে কিন্তু ই স্থায়ী নহয় ই গতিশীল দেই
দুখীয়া মানুহ হৈ যদি ভাগৱত শুনিবলৈ আহে ধনী হৈ যাব চক্ৰবৎ পৰিৱৰ্তন্তে দুখানি চ সুখানি চ সুখ দুখবোৰ চকৰিৰ দৰে ঘূৰাই থাকে ভগৱানে আনন্দ কৰি থাকে বুজা নাই মাধৱ এটুকে মায়া বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত অসহ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায় সৰ্বগালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন চাই চাই থাকোঁতে দোল বাগানৰ বাপেক মাকৰ দিনত কাৰোবাৰ একোৱেই নাছিল এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই কাৰোবাৰ আকৌ বহুত প্ৰপাৰ্টি দি গৈছিল পুতেকহঁতৰ দিনত বেছি কিনি আজৰি এই যি চকৰি কৰ্মফলত ঘূৰাই আছে দেই গতিকে আপোনালোকৰ আমাৰ সামগ্ৰিক দৃষ্টিত দোল বাগানৰ চাৰিসীমাত বসবাস কৰি থকা মানুহখিনি একে ঠাইতে বাস কৰিছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে সুখ দুখ চবৰে একে হ'ব লাগিছিল একে হয়নে বাৰু নহয় সুখবোৰ একে বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে সুখবিলাক চবৰে একে অকল দোল বাগানে নহয় পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে অল হেপী ফেমিলিজ আৰ এলাইক But unhappy families are unhappy in their own fashion. পৃথিৱীত যিমান বিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ সুখবোৰ সবৰে একে মই পৃথিৱী বাদ দিলো আজি দোল বাগানকে উদাহৰণ দিব দোল বাগানৰ বাসিন্দা হিচাপে এখে যদি পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খায় এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব এখেতৰো ভাল লগাটোত কোনো পাৰ্থক্য নাই বেয়া লগা দোল বাগানৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হেতু দম্পতি হেতু দুখ কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হেতু দম্পতি হেতু দুখ কাৰোবাৰ আকৌ ককাই ভাইৰ মাজত মনোমালিন্য হেতু পৰিয়ালৰ হেতু দুখ কাৰোবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি এই যে বৈষম্যমূলক দুখবিলাক ক'ৰ পৰা আহিল কিয় আহিল আৰু তাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰিম এই কথা ভাগৱতে লিখি গৈছে মনত ৰাখিব দেই আজি ভাগৱতৰ কথা নজনাৰ কাৰণে দোল বাগানত বাস কৰা মানে একেখন গাঁৱৰ মানুহে একেখন গাঁৱৰ মানুহক হিংসা কৰা উদাহৰণ আছে সীমা ঘৰীয়া মানুহক হিংসা কৰা উদাহৰণ আছে নাই এঘৰ দুখীয়া মানুহে ধনী মানুহক হিংসা কৰা উদাহৰণ আছে সেইটো স্বভাৱ যদি আছে আজি ইয়াতে এৰিব দেই আনক হিংসা কৰা মানুহৰ মনৰ কামনা কেতিয়াও ভগৱন্তই পূৰণ কৰি নিদিয়ে সেইকাৰণে দশম স্কন্ধ ভাগৱতত ভগৱানে কৈ থৈ গৈছে কি বুলি অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট অতুমাত বিমুখ ভৈলে একো আত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে বহুত কষ্ট কৰি ধন উপাৰ্জন কৰক কিন্তু তেওঁ থকা হৃদয়খনত যদি আপোনাৰ পৰহিংসা ভাৱ ৰাখে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে মনৰ কামনা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আয়ুস নাবাঢ়ে দেই বাইবেলত চলোমনে কৈছে এ মেৰি হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ভাল কৰিব কমনীয়তা বঢ়াব আয়ুস বঢ়াই দিব আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে এতিয়া মনটো আনন্দত ৰাখিবলৈ কি কৰিব লাগিব মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে আপুনি কৃষ্ণ কথা জানে যদি ক'ব নাজানে যদি কাণ পাতি শুনিব মুতবিনে চিত্ত আন দেৱত নেদন্ত অন্য দেৱতাত মনোযোগ নিদিবা কিয় ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত সোমাই আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনবা বহিলে পোহৰ পাব নেকি নাপায় ক'ত বহিব লাগিব যে মাং প্ৰপদন্তি মায়া মেতাম তৰন্তি তে অৰ্জুনক কৈছে মই পোহৰ মোৰ কাষলৈকে যেতিয়ালৈকে তুমি আশ্ৰয় নলবা শৰণ নলবা তেতিয়ালৈকে মোক মই দিয়া মোৰ সৃষ্টিৰ দুখ দুৰ্গতিৰ পৰা তুমি
মুক্ত হ'ব নোৱাৰিবা। যিদিনাই মোৰ আশ্ৰয় ল'বা পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নচয়। তেতিয়া আৰু আমাক কোনো দুখ কষ্টই চুব নোৱাৰে। এই কথা ভাগৱতৰ মাজেদি দিছে। মই এইকেইটা কথাৰেই আজিৰ এই ভাগৱত অবিৰত ভাগৱতৰ মানে দুৱাৰ মুকলি কৰিলোঁ বা উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। আৰু অদ্যুক্তাসকলে কৈছিল আপুনি অকণমান ব্যাখ্যাও আগবঢ়াই যাব, যদিও অবিৰত হৈছে। আজি আপুনি উন্মোচক হিচাপে অকণমান আগবঢ়াই গ'লে আমাৰ ৰাইজ উপকৃত হ'ব। গতিকে মই যিমান সময়লৈকে থাকোঁ মই আপোনালোকক আজি ভাগৱতৰ ওপৰত কিছু মই ব্যাখ্যা কৰি যাম। আৰু আপোনালোকে এতিয়া প্ৰথম আৰম্ভণিৰ পৰা আৰম্ভ কৰিছে এই 6টা দিনত যিমানলৈকে যায়, তাৰপিছত আকৌ পৰৱৰ্তী আলোচনাখিনি তাৰ পৰা কৰি গৈ গৈ যদি দ্বাদশ স্কন্ধ ভাগৱত শুনিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ এইখন গাঁৱৰ জীৱবিলাক মানে মুক্তি লাভ কৰিব, পৰীক্ষিতৰ দৰে দেই। আৰু আপোনালোকে যিমান পাৰে অলপ আলোচনা কৰি মই দিয়া পৰামৰ্শটো মতে যদি আপোনালোকে কৰিব পাৰে, তেতিয়া আমাৰ উঠি অহা যুৱক আই মাতৃসকল সংস্কাৰ হৈ যাব। আমাৰ এখন সমাজ আৰু এটা জাতি, এটা পৰিৱেশ আগুৱাই নিবলৈ হ'লে আমাৰ যুৱক চামক আমি আধ্যাত্মিকমুখী কৰিবই লাগিব, ঈশ্বৰমুখী কৰিব লাগিব। পুথিগত ডিগ্ৰীয়ে মানৱ সম্পদ গঢ়িব নোৱাৰে। পাশ্চাত্য শিক্ষাবিদ ৰাইবনে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এটা ল'ৰাক মানে পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। ৰচুই কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ, ট্ৰুথ, বিউটি এণ্ড গুডনেছ। সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক শিক্ষা যোগ দিবই লাগিব। শংকৰদেৱে কৈছে, আজি মানুহ শৈক্ষিক দিশত আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে, পকা ঘৰ বেছি হৈছে, দামী গাড়ী কিনিছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে। দামী আহাৰ খালেই, দামী পোছাক পিন্ধিলে, দামী গাড়ীত ফুৰিলে, পকা ঘৰ বেছি হ'লে, গাড়ী মটৰত ঘূৰিলে, আমাৰ শৈক্ষিক দিশত আগবাঢ়িলে এটা জাতি, এটা পৰিয়াল, এখন সমাজ আগবাঢ়িছে বুলি ক'ব পৰা নাযাব, যেতিয়ালৈকে তাৰ লগত আমি ভক্তিটো যোগ কৰি দিব নোৱাৰিম। যাৰ কাৰণে স্বয়ং ভগৱন্তই সেই যুগনীতি প্ৰচাৰৰ কাৰণে আহিবলগীয়া হৈছে। কেতিয়া? কপিল ৰূপে, কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞানতাকো কৰিলা প্ৰচাৰ, তোমাৰো প্ৰসাদে যুগ জানি দেৱহূতি, তোমাৰ শৰণ চিন্তি লভিলা মুকুতি। মানে কপিল প্ৰভুৱে আৱিৰ্ভাৱ হৈ মাকৰ আগত প্ৰৱৰ্তন কৰি থোৱা যুগনীতি অৱলম্বন কৰি যদি দেৱহূতিয়ে গতি পায়, আমি পামনে নাপাম? আমি পাম নে নাপাম? আমিও পাম, কিন্তু আমি সেই যুগনীতিটো অৱলম্বন কৰিব লাগিব। কি যুগ? কৰ্মসু কৌশলম যুগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰে। কিমান? এক ক্ষণ। মনত ৰাখিবা দেই, এক ক্ষণ। ভগৱানে কৈছে, তোমাক 24 ঘণ্টা দিছোঁ, তুমি মোৰ কাৰণে 4 মিনিট সময় দিবা। 4 মিনিট সময় আমাৰ ঘৰৰ প্ৰতিজন সদস্যই, আমাৰ সমাজৰ প্ৰত্যেকজন লোকে যাতে ভগৱন্তৰ কথা কোৱা শুনাৰ কাৰণে যদি 4 মিনিট সময় দিব পাৰে, তেতিয়া আপুনি জীৱন ধন্য। যদি 4 মিনিট, এতিয়া আজি আমাৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ভাবিবলৈ, ক'বলৈ সময় নাই। তাৰ অৱস্থা কি হ'ব? অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি, একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি। অৰ্জুন, তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। গতিকে সখী হিচাপে তোমাক কৈছোঁ, সাৰথীৰ কহোঁ ভেদ, লোৱাটাৰ পৰিছেদ, আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি, ৰথপনো চলাওৱে সাৰথী। তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। অৰ্জুন, সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈ আছে দেই, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ ঘোঁৰা মন।
ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ সমাজত এতিয়া এনেকুৱা বহুত মানুহ আছে যিজন থকাৰ কাৰণে আমাৰ হৃদয়ত আত্মা পৰমাত্মা থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ অৰ্থাৎ আমি জীয়া মানুহ হৈ আছোঁ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ আজি আমাৰ সমাজত বহুত মানুহৰ সময় নাই ভগৱানে কৈছে তেতিয়াহ'লে তোমাৰ ৰথখন ভালকৈ নচলিব দেই বুজিছানে আমাৰ ৰথখন ভালকৈ নচলিব ঘূণে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰ আছে মন জগৰীয়া মনক দোষাৰোপ কৰিছে ভাগৱতে মনে পাপ কৰে যাই লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া ড্ৰাগছ মদ ভাং আদি নিচাযুক্ত বস্তু খাই অকালতে শৰীৰটো নষ্ট কৰি আমাৰ মাজৰ পৰা বিদায় লৈছে আমাক কিন্তু ভগৱানে চবকে 100 বছৰ দি পঠিয়াইছিলে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা মানুহ মাত্ৰে 100 বছৰ দিছে আৰু কৈছে মই ভাগৱতত সব নিয়ম লিখি থৈ আহিছোঁ দেই তোমালোকে যদি ভাগৱত শুনি নিয়মবিলাক মানিব পাৰা আয়ুষ বঢ়াব পাৰিবা আমাৰ গুৰু মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুষ বঢ়াইছে গুৰু চৰিত্ৰত আছে যে তেওঁলোকে সেই শংকৰ মাধৱৰ ওচৰতে ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব সেইবিলাকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক মানে যোগ দিব আপোনালোকে দোল বাগানৰ গাঁৱতে এইটো প্ৰমাণ চাব পাৰে আপোনালোকৰ দোল বাগানত বাস কৰি থকা গৃহস্থীৰ ভিতৰত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে আপোনালোকে এবাৰ চাব সেইজন মতা মানুহৰে আয়ুস বাঢ়িব যিজন ঈশ্বৰ ভক্তিপৰায়ণ আৰু নীতি সদাচাৰী সেইগৰাকী মাইকী মানুহৰে আয়ুস বাঢ়িব যিগৰাকী নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আছে যাৰ ঈশ্বৰৰ প্ৰতি ভক্তি নাই সদাচাৰ নাই যি মানে নাখাবলগীয়া খাব সি আগতে যাবই এই তথ্য আমাক দিছে গতিকে আপোনালোক সকলোৱে যাতে এনেধৰণেৰে ভাগৱতটো মানে অনুষ্ঠিত কৰি আপোনালোকৰ যি 54খন নামঘৰৰ ৰাইজ ইয়াত জড়িত আছে এইটো এটা বৰ গৌৰৱৰ বিষয় বৰ আনন্দৰ বিষয় আপোনালোকে বহুত জাকজমকতা এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই 6 দিনীয়া কাৰ্যসূচী লৈছে পৰৱৰ্তী ক্ষেত্ৰত আপোনালোকৰ সমিতি বা 54খন নামঘৰৰ বিশেষ সকল গোট খাই যাতে পৰৱৰ্তী সময়ত আপোনালোকে প্ৰতিটো স্থানলৈকে যাতে সাৰ্কুলেশ্যন কৰি এই ভাগৱত লৈ যাব পাৰে আৰু প্ৰত্যেক ঠাইৰ মানে 9টা বা মানে 6টা প্ৰাথমিক মানে নামঘৰৰ ৰাইজে একেলগে বহি যাতে বছৰি ভাগৱত শুনিব পাৰে তাৰ লগত বাকীবিলাক জড়িত হৈয়ে থাকিব আৰু এই গোটেই অঞ্চল পবিত্ৰ হৈ যাব ইয়াতেই মানে আমাৰ সকলো জীৱ মুক্তি লাভ কৰিব গতিকে